Hello everyone, welcome back to my another vlog. Namaskar, মই আপোনালোকক পুনৰবাৰ মোৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি পুঠাৰ কাজ এই ভিডিঅ'টো আসলতে মই আপলোড কৰিম বুলি ভবা নাছিলোঁ কিন্তু পুঠাৰ স্মৃতি থাকি যাব বুলি ভিডিঅ' ক্লিপছ কেইটামান কৰি থৈছিলোঁ যাতে পাছলৈ মই চাব পাৰোঁ কিন্তু ভাবিলোঁ যে গেলেৰীত ভিডিঅ' ক্লিপছ কেইটা কেতিয়াবা ডিলিট হৈ যাবও পাৰে সেইটো কাৰণে ইউটিউবতে সংৰক্ষণ কৰি থওঁ আৰু আপোনালোক যেহেতু মোৰ ফ্যামিলি হেতু কাৰণে মোৰ সুখ দুখ সকলো কথা আপোনালোকক জনাবলৈ মই বিচাৰো আৰু এই দুখৰ সময়কণতো আপোনালোকে যাতে মোক লগ দিয়ে আৰু আগবাঢ়ি যাবলৈ শক্তি দিয়ে হেতু কাৰণে আপোনালোকৰ লগত এই ভিডিঅ'টো আজি শেয়াৰ কৰিছো আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যদি ভাল পায় লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইফালে মামাৰ ছোৱালী ধন আৰু মই মিলি পেনে পুঠাৰ ফটোখন সজাইছো কেনেকৈ সজালে ভাল হ'ব তাকে চাই আছিলো আৰু ইফালে হিকিনা মতে আহিলে সৰু মাহী ছোৱালীজনী জয়ী তাই আসলতে মুটকৈ বহুত গুণে সৰু মানে বহুত কেবা বছৰো সৰু কিন্তু তাই মোৰ সমানে ওখ আৰু হকত মুটকৈ বেছিহে হৈছে চকচোন আৰু মাহী যেহেতু মাতকৈ সৰু আছিলে বয়সত কেবা বছৰো হেতু কাৰণে তাইও মুটকৈ কেবা বছৰো সৰু আৰু তথাপিতো বাই ভনী মৰম ইয়া আমি বেছিকৈ লগ নেপাওঁৱে তাই যেহেতু গুৱাহাটীত থাকে হেতু কাৰণে ইয়া বিহু হকাম এনেকুৱা বৰে লগ পোৱা হয় আৰু ইয়া ধেমালি সুপতি কৰা হয় আৰু মোৰ মনটো মানে ইমান ভাল লাগি থকা নাই তথাপিতো তাই মানে মোক এই যেতি ধেমালি কৰি পেনাই মানে হহুৱাই আছে নেহাহু বুলি ভাবিলেও মানে হাঁহিব লগা হৈ গৈছে তাই যিখনহে কৰি আছে কি কম আৰু ভনীয়েকে বাইকক ইমান দিনৰ মোৰ লগ পাইছে ফুৰ্তি কৰিবলৈতো সবৰে মন যায় আৰু তাই দেখিবলৈ যিমান ডাঙৰ লাগিছে ইমান ডাঙৰ নহয় বহুত সৰুৱে হৈ আছে আৰু ইফালে আহিলে মামাৰ ছোৱালীজনী আৰু ইফালে মামাৰ ল'ৰাটো মন আমি গোটেইকেইটাই মিলি পেনাই এয়া দুটি ফটোখন সজোৱাত ব্যস্ত হৈ আছো এজনে কেমেৰাটো লৈ দেখিছেনে কিখন নাটক কৰি আছে আৰু হেনি দুজনী বোলে ব্লগ বনায় এইফালে নৰ্তংকি কৰাত এক্সপাৰ্ট যে নৰ্তংকি কৰি আছে আৰু এইফালে মাহীয়ে আমাৰ সকলোলে পোহা বনাই দিলে কাৰণ সবে বহুত ভোকত আছিলে যে আৰু এইফালে মামা মামী আৰু দেউতাই পুঠাৰ ফটোখনত ধূপ চাকি লগাই লৈছে আৰু হেয়াই আৰু কি হয় আজি কোন আলহী অতিথি আহে বংশ পৰিয়ালৰ লোক সকলোকে আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ এফালে ভকতে নিয়ম নীতি কাম আৰম্ভ কৰি দিছে ভকতসকলে আৰু হেতু কাৰণে ভকতসকলক এতিয়া মই মিলি পেনে চাহ দিছোঁ আৰু এইফালে মানুহজনেও পুঠাৰ ফটো ধূপ চাকি লগালে এইফালেও চন্দতাপ লগাইছে নিয়মৰ কাৰণে আসলতে মই ইমান ভালকে সকামৰ মানে কাজৰ দিনাখনৰ নিয়ম নীতিবোৰ আজিলৈকে দেখাই নাই আজি পুঠাৰ কাজৰ দিনটোতহে এই নীতি নিয়মসমূহ দেখি পাইছোঁ আসলতে এনেকুৱা এক্সপিৰিয়েঞ্চ হ'বলগীয়া হোৱাই নাই কাৰণ যেতিয়া মোৰ আইতা ঢুকাইছিলে বৰ্তা ঢুকাইছিলে তেতিয়া মই বহুত সৰু আছিলোঁ সেইকাৰণে এইবোৰ একো গমেই পোৱা নাছিলোঁ কিন্তু এতিয়া পুঠা যেতিয়া ঢুকাইছে কেনেকৈ কি কৰা হয় দায়িত্ববোধখিনি দহা কাৰণে কাজৰ কাৰণে কি দায়িত্ব ল'ব লাগিব কেনেকৈ কি কৰিব লাগিব সেইখিনি অলপ হ'লেও মানে বুজি পাইছোঁ এইফালে ধূপ লগাবলৈ আহোঁতে মামীয়ে পুঠাৰ কথা কৈ আছিলে যে কি হৈছিলে কেনেকৈ তেওঁ বেমাৰত পৰিলে কিমান বছৰ ধৰি কিমান দিন ধৰি তেওঁ বেমাৰত পৰি আছিলে এয়া পাতি আছিলোঁ আচলতে দহা কাজৰ কাৰণে ইমানেই মানে ব্যস্ত হৈ আছিলোঁ যে পুঠা আমাৰ মাজত নাই সেয়া অনুভৱে কৰিব পৰা নাছিলোঁ যেতিয়া পুঠাৰ ফটোখনত ধূপ লগাইছোঁ তেতিয়াহে অনুভৱ কৰিছোঁ যে তেওঁ আমাৰ মাজত আৰু নাই আসলতে সেই সময়খিনি মোৰ কেনেকুৱা লাগিছিলে সেইখিনি আপোনালোকক এতিয়া মই কথাৰে ব্যক্ত কৰিব নোৱাৰোঁ এতিয়া মই যেতিয়া ডাবিং দি আছোঁ এতিয়াও মোৰ মানে বুকুখন কৰবাত নহয় কৰবাত বিষাইছে এটো প্ৰেক্টিকেল কথা যে আমি মানিবই লাগিব মানুহ পৃথিৱীলৈ এদিন আহিলে এদিন নহয় এদিন যাবই লাগিব কিন্তু এটো মনাটো কেতিয়াবা নিজৰ কাৰণে বহুত কঠিন হৈ যায় পুঠা আপুনি যতে আছে তাৰ পৰা আশীৰ্বাদ কৰিব যাতে জীৱনত আগবাঢ়ি যাব পাৰো আৰু আপুনিও যতে আছে তাত
সুখে থাকক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আৰু এইফালে আমাৰ গাঁৱৰ ভকতসকল আহিলে আৰু আহি এয়া নিয়ম নীতিৰ কাৰণে যা যোগাৰ কৰিছে, লগত তেওঁলোকক জলপানো দিয়া হ'ল। আৰু সেইখিনি সময়তে গায়ন বায়ন গাবলৈ ভকতসকল আহিলে, নাজিৰাৰ পৰা আহিছে তেওঁলোক, আৰু তেওঁলোকক আমি এয়া আগবঢ়াই আনিছোঁ। এখন চেলেং চাদৰ পাৰি দিছোঁ। তাৰ পাছতে আমি সকলোৱে তেওঁলোকৰ সেৱা ল'লোঁ। সেৱা লৈ এজন ভকতক আমি সকলোৱে ভৰি ধুৱাই আগবঢ়াই আনিলোঁ। লগতা আমাৰ এইজনে তলমূৰি আহি কৈছে ছোৱালী বুলি ভাবিছে এই আমাৰ বা ছোৱালীজনী। এইফালে মামাক জোকাই আছিলোঁ, মামী এজনী লাগে বুলি আৰু মামীৰ লগত কথা পাতি আছা নেকি বুলি কামোৰ দিবলৈ আহিছিলোঁ। এয়া মাজুৰ মাহী ছোৱালীজনী আৰু তাইৰ বাচ্ছাটো নিয়ৰ, তাৰ এবছৰ হৈ গৈছে ৰিচেণ্টলি। আৰু ইমানেই আমনি কৰিছে নহয় মানুহ বেছি দেখি পিনে। আৰু এইফালে মোৰলৈ চাওকচোন অৱস্থাটো, গৰমত পূৰা একদম অৱস্থা কাঢ়ি লৈ গৈছে। আৰু এইফালে আমাৰ আনাহঁতৰ ঘৰৰ পাকঘৰ অৱস্থা নাইকিয়া হৈ আছে। মানে মমী মাহী মানে সৰু মাহী, মানে মাজু মাহী সকলোৱে পাকঘৰত চাহ বনোৱা কাম কৰি আছে। আৰু এইফালে মা, এইফালে আমাৰ বংশৰে বোৱাৰীসকল, আৰু এয়া সকলো গাঁৱৰ মানুহ, বংশৰ পৰিয়ালৰ মানুহ একেলগে বহি পিনে নাম শুনি আছে। আৰু এইফালে কলিগসকল আহিছে, তেওঁলোকক চাহ দিয়া হ'ল। তাৰপাছতে এয়া আৰম্ভ হৈছে আৰু অনুষ্ঠান, আপোনালোকে চাই যাওকচোন। এয়া আমাৰ পৰিয়ালৰে লোকসকল। আৰু এইফালে আমাৰ আনাই, আৰু এয়া মোৰ শাহুমা আহি পালেহি, মাহঁতো ইয়াতে বহি পিনে তেওঁলোকে শুনি আছে। আৰু এইফালে ভাতৰ যা যোগাৰো চলিছে। এইফালে আমাৰ আনাইহঁতৰ ভনীয়েক গুণু আনাই, আৰু আনাইক এয়া ধেমালি চুপতি কৰি আছিলোঁ। এইফালে মাৰ বৰ্তাকৰ জীয়েক মোৰ আপা, আৰু এইফালে আনাই মাৰ মামীয়েক, আৰু এইফালে মাৰ বায়েক মোৰ আপা। এয়া আটাইতকৈ মোৰ সৰু মাহী, আৰু মাহী মাতকৈ বহুত সৰু, যিহেতু এইখিনি জীয়ৰীয়ে হৈ আছে। আৰু মাহীয়ে প্ৰতিটো কথাতে গালিয়ে পাৰি থাকে কিন্তু দেই। মোৰ এয়া মৰমৰ আপা ছোৱালী, মামা ছোৱালী, মাজু মামা ছোৱালী, আমি দুজনে একেলগে পঢ়িছোঁ। এয়া মোৰ মাহীৰ সৰু জীয়েক, আৰু এইফালে আছে মাহী। গোটেইকেইজনী আমি ধেমালি চুপতি মাৰি আছোঁ। আৰু পাছফালে মাহীৰ ডাঙৰ জীয়েক, সিহঁতি তেওঁলোক চবকে ফটো ভাল উঠাব লাগে, বেয়া উঠিছে বুলি মোক মাৰিছে একদম। আৰু এয়া আমাৰ ভকতসকলক চবকে মাননি দি সেৱা কৰা হ'ল। আৰু এয়া খানা ৰেডি হ'ল, যিহেতু আজি আমি ঘৰলৈ যামগৈ যোৰহাটলৈ, সেইটো কাৰণে ভাত খাই মেলি আজৰি হৈ ল'লোঁ। আৰু এইফালে আমাৰ মামা ল'ৰাটো মন, একদম মানে ভিনিয়েকক এৰিয়ে নিদিয়ে। ভিনিয়েকক বোলে ইয়াত থ'ব লাগে, আৰু মই বোলে যাবগৈ লাগে বোলে। তুমি আমাৰ ঘৰত থাকিবা।
কেলে মই অকলে অকলে থাকিম নি হা তুমি এতিয়া ভিন্নৰ লগত শুবা নেকি ভিন্নৰ লগত শুবা আৰু কি কৰিবা ভিন্নক ইমান ভাল পোৱা নে হা ভাল নাপাওঁ স্বাৰ্থ জড়িত হৈ আছে গাড়ী চাবি লাগে বোলে তুমি ডাঙৰ হ'লে কেনেকুৱা গাড়ী কিনিবা তোমাৰ কাৰণে মই এটা গাড়ী হেৰি চাবি এটা আনিম বনাই আনিম দেই তুমিতো চাবি ভাল পোৱা ন ইউ আৰ এ চিম্পুল ড্ৰাইভাৰ হেৰি মহা কেনি গ'ল ঘূৰ ঘূৰ বাই বাই অকলে অ'কে বাই বাই হাই হাই